নমস্কাৰ ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান হাতত লৈ ষ্টুডিঅ'ত মই ৰাণা হাজৰিকা আমাৰ ষ্টুডিঅ'ৰ ঘড়ী অনুসৰি এতিয়া সময় নিশা ৮ বাজিছে আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি নমস্কাৰ লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত এয়া মই কুলেন্দু ভূঞা গেৰুকামুখ নদীবান্ধ নিৰ্মাণত প্ৰায় 150 কোটি টকাৰ জিএছটি ফাঁকি দিয়াৰ কথা সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত প্ৰকাশ পাইছে ইতিমধ্যে জিএছটি ফাঁকি দিয়া ছমা কোম্পানীয়ে 8 কোটি টকা আদায় দিছে বুলি জানিব পৰা গৈছে অলপতে গেৰুকামুখৰ NHPCৰ কাৰ্যালয়ৰ গাতে লাগি থকা ছমা নামৰ নিৰ্মাণ সংস্থাটোৰ কাৰ্যালয়ত SGSTৰ এটি বৃহৎ দলে অভিযান অব্যাহত ৰাখিছিল ছমা কোম্পানীটোৱে ৰাজ্য চৰকাৰে গম পাব লগা SGSTৰ এটি বৃহৎ অংশ ফাঁকি দিছিল বুলি জানিব পৰা গৈছে কৰ ফাঁকি ধৰা পৰাৰ পিছত প্ৰথম পৰ্যায়ত 8 কোটি টকাৰ ফাঁকি দিয়াৰ কৰ পৰিশোধ কৰিছে বুলি SGSTৰ অধ্যক্ষ মনোজ দুৱৰীয়ে জানিবলৈ দিছে কৰ বিভাগৰ তৰফৰ পৰা হোৱা এই অভিযান দীঘলীয়া হোৱাৰ লগতে SGSTৰ ফাঁকিৰ পৰিমাণ আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে লখিমপুৰ জিলাৰ কাকৈ সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত দীৰ্ঘা আৰু কাকৈ নৈত থকা শিলবালিৰ কোৱাৰী দুটা চৰকাৰীভাৱে কাগজে পত্ৰই বন্ধ কৰি দিয়াৰ পিছতো দৈনিক শিলৰ সৰবৰাহ হৈ থকাৰ কথা শেহতীয়াকৈ বাতৰিত প্ৰকাশ পাইছে অহা 30 অক্টোবৰত 41 সংখ্যক মিচিং ভাষা দিৱস ঢকুৱাখানাত অনুষ্ঠিত হ'ব ঢকুৱাখানাৰ সমজিলাৰ 9খন বাংকে সমিতিৰ উদ্যোগত অলপতে মাতমৰাত অৱসৰপ্ৰাপ্ত অধ্যক্ষ হেমন্ত কুমাৰ পেগুৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাত ভাষা দিৱস আয়োজন সম্পৰ্কে আলোচনা কৰা হয় সভাৰ সিদ্ধান্ত মৰ্মে দিৱস উদযাপনৰ বাবে এখন আয়োজক সমিতি গঠন কৰা হয় বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বঙালমৰাৰ দৌলতপুৰ উচ্চ মাধ্যমিক বিদ্যালয়খনে হীৰক জয়ন্তী বৰ্ষত ভৰি দিছে শৈক্ষিক ক্ষেত্ৰখনত ত্বৰান্বিত কৰি তথা বৃহত্তৰ বঙালমৰা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীক উপকৃত কৰি 1935 চনতে প্ৰতিষ্ঠা লাভ কৰা দৌলতপুৰ উচ্চ মাধ্যমিক বিদ্যালয়খনৰ হীৰক জয়ন্তী অনুষ্ঠান চলিত বৰ্ষতে উদযাপন কৰিবলৈ ব্যাপক প্ৰস্তুতি চলিছে হীৰক জয়ন্তী অনুষ্ঠান উদযাপনৰ বাবে ইতিমধ্যে মূল অভ্যৰ্থনা সমিতিৰ লগতে উপসমিতিসমূহৰো গঠন কৰা হৈছে বিহপুৰীয়া উন্নয়ন খণ্ডৰ প্ৰতিখন গাঁও পঞ্চায়ততে চৰকাৰী ঘৰৰ পৰা প্ৰকৃত হিতাধিকাৰী বঞ্চিত হৈ সম্ভ্ৰান্ত তথা আৰ্থিকভাৱে টনকিয়াল বহু পৰিয়ালে ঘৰ লাভ কৰাৰ এক বাতৰি বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত প্ৰকাশ পাইছে কলিতা জনগোষ্ঠী সন্মিলনৰ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ এখন সাধাৰণ সভা অলপতে লখিমপুৰ সংগীত মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় সন্মিলনৰ সভাপতি অৰুণ তামুলীৰ সভাপতিত্বত অনুষ্ঠিত সভাত বৰ্তমানৰ সম্পাদকগৰাকীক অব্যাহতি দি বিপুল চন্দ্ৰ নেওগক সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰা হয় লখিমপুৰত মংগলবুধ জাগৰণ কেন্দ্ৰৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত অলপতে মাধৈ মালতীৰ কবি হিচাপে খ্যাত গোলাপ দিহিঙীয়াৰ আখৰৰ মালিতা পদ্যৰ গুণগুণ নামৰ এখনি শিশু আলোচনী কাব্যপুথিৰ উন্মোচন হয় শ্ৰোতাসকলক জনাও যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি লাইক নাইবা ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা ৮ বজাত নমস্কাৰ শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে এয়া ৰেডিঅ' লখিমপুৰ আগবঢ়োৱা হৈছে কাব্যকুঞ্জ কবিতা পাঠৰ অনুষ্ঠানটিত আজি আগবঢ়োৱা হৈছে কবি ৰঞ্জিত কাকতিৰ কেইটিমান স্বৰচিত কবিতা পাঠৰ পুনৰ প্ৰচাৰ প্ৰথম কবিতাৰ শিৰোনাম সপোন যান্ত্ৰিকতাৰ জান্তৱ পদাঘাতত ধৰাশায়ী আশুৰ্যোদয়াস্ত গহীন আন্ধাৰবোৰ ৰঙীন হয় কাৰোবাৰ বাবে ক্ৰমে ক্ৰমে কংক্ৰিটৰ প্ৰাচীৰ ভেদি উফৰি আহে দুৰুল খোৱা জিভাৰ নিৰ্লজ্জ অসংলগ্ন আস্ফালন উইচিৰিঙাৰ মাতত কঁপে নিজান নিশাৰ নীৰৱ ক্ৰন্দন তেতেলী চিৰা যেন বাঁহৰ কামিৰ হেতেলিত সূৰুজৰ খোজত খোজ মিলাই জীৱনৰ মৰিচিকা খেদা বিপন্ন মনৰ অৱসন্ন দেহ সোণৰ কুটিল মায়া মৃগ হৈ দিঠকৰ দুৰ্নিবাৰ বাসনাবোৰে ধৰা দিয়ে চিলমিল টোপনিৰ জিলমিল সপোনত মায়া মুগ্ধ অৱচেতন চেতনাই দুহাত মেলি দেও দিয়ে তাৰ পম খেদি ঠিকনা বিচাৰি ক্ৰমে ভূমিৰ পৰা ভূমালৈ আকাশৰ পৰা মহাকাশলৈ কিন্তু সৰণি হেৰুৱাই ভূ লুণ্ঠিত হয় সেই বঞ্চিত সত্তা হেতেলি তলৰ জেকা মাটিত মুখত মকৰা জাল
নাকত ভেকুৰা গোন্ধে। প্ৰতি 5 কুৰিৰ ভিতৰতে 4 কুৰি জনেই এনেদৰে সপোনতে সন্ধান কৰো মায়াবী স্বৰ্ণমৃগ স্বৰ্গপৰীৰ যাদুদণ্ড। মুখৰ মকৰা জাল নাকৰ ভেকুৰা গোন্ধে সোঁৱৰাই মাথোন দেউকা ভগাৰ যন্ত্ৰণা অপ্ৰাপ্তিৰ কৰুণ বেদনা। শিলাবৃষ্টিয়ে শ্ৰীলে কৰা কলপাত কপাৰ দৰে কঁপি উঠে হৃদয়। বেৰৰ জলঙাৰে নিবদ্ধ হয় নিৰ্মেঘ আকাশত নিৰ্নিমেষ দৃষ্টি। ভাৱ হয় আহে যদি আহকচোন, হিয়াখাত পেলোৱা এজাকে শীতল বৃষ্টি। মাটিৰ ৰসেৰেই পৃথিৱীময় কৰি তোলো আমাৰ দেহ, গছ আৰু নদীৰ মহিমাৰে কৰ্ষণ কৰো আমাৰ মন। তেতিয়া হয়তো খৰাং হৃদয়ৰ পথাৰখন আঘোণ আঘোণ গোন্ধাব, লঠঙা বুকুৰ বাগিচাত বসন্ত ফুলিব। দ্বিতীয় কবিতা, শিৰোনাম সময়। আদি সময় অনাদি সময়, ঘূৰণ সময় উৰণ সময়। সময়ৰ দেউকা পিন্ধি সময় উৰে, সময়ৰ নৌকাত সময়ে তৰে সময়ৰ পাল। সময়ৰ গৰ্ভত নিষেচিত হয় সময়ৰ ভ্ৰূণ, সময়ৰ কোলাত উপজে সময়ৰ সন্তান। স্ৰোতস্বিনী সময় তেজস্বিনী সময়, সময় মায়াবিনী সময় তাণ্ডবিনী। তৃষ্ণাটোৰ সময় ক্ষুধাটোৰ সময়, চালক সময় পালক সময়, চিন্তক সময় নিয়ন্তক সময়। সময় দিবাকৰ সময় নিশাকৰ, সময় স্থপতি সময় ভাস্কৰ, সময় খনিকৰ সময় চিত্ৰকৰ। সময়ৰ তুলিকাতে সময়ে আঁকে সময়ৰ ছবি। সময় অনন্ত সময় দুৰন্ত, সময় কথক সময় নৰ্তক, সময়ৰ চোতালতে সময়ে নাচে সময়ৰ লাস্য আৰু তাণ্ডৱ নৃত্য। সময় সমুজ্জ্বল সময় নিৰুদ্বেগ, সময় ৰঙীন সময় কঠিন, সময় সেউজীয়া সময় মোহনীয়া। সময় ধাৰক সময় বাহক, সময়ে জীপাল কৰে বিশ্বাস, সময়ৰ শানত ধাৰাল হয় অবিশ্বাস। সময় স্ৰষ্টা সময় দ্ৰষ্টা, সময় দাতা সময় বিধাতা, সময়ে জীৱনৰ অতুল্য অমৃত। সময়ৰ ছন্দহীনতাত সময়েই প্ৰাণহীন জীৱনৰ ভাবাতীত সীমনা। সময়ৰ দাপোণত প্ৰতিবিম্বিত হয় সময়, সময়ৰ পৃষ্ঠাতে সময়ে লিখে সময়ৰ ইতিহাস ধ্বংস আৰু পাতনিৰ। তৃতীয় কবিতা, শিৰোনাম শিৰত গজা সুৰুজ। আকাংক্ষাৰ চিৰন্তন নদীখনেদি নামি আহে এটা সপোনৰ সুৰুজ, গজি থাকে আমাৰ শিৰাত। শিৰত গজা সুৰুজটোৰ শিপা দলৈকে শিপায়, স্পৰ্শ কৰে হৃদয়। হৃদয়তো গজি উঠে অন্য এটা সুৰুজ, মণিকোঠত উপচি থাকে আশাৰ অনিৰ্বাণ আলোক। আচলতে আমাৰ শিৰাই শিৰাই প্ৰবাহিত হৈ থাকে একো একোটা অপূৰণ সপোনৰ সুৰুজ। সুৰুজটোৰ প্ৰচণ্ড উত্তাপে গলাই থাকে আমাৰ পুৰাতন দুখ, উদৰৰ আমৰণ ভোক, চোতালত ছটিয়াই কিঞ্চিত প্ৰাপ্তিৰ এচেৰেঙা সুখ। অত্যাচাৰী শাসক আৰু শোষকে কুট কৌশলেৰে লুকুৱাই ৰাখে সিহঁতৰ হৃদয়তো গজি থকা একেটা সুৰুজৰ সত্তা। সলনি কৰে আমাৰ শিৰত হৃদয়ত গজি থকা আমাৰ শিৰাত আজীৱন প্ৰবাহিত হৈ থকা একেটা সুৰুজৰ সংজ্ঞা। ভণ্ডামীৰ বন্ধাত্বত বন্দী শোষকে ভয় কৰে সুৰুজটোৰ উদ্গিৰিত জ্বালামুখী উত্তাপ। আমাৰ বঞ্চিত মনৰ লাঞ্চিত অভিপ্সাৰ বিপৰীতে সুৰুজটোৱে সজীৱ কৰি ৰাখে আমাৰ উত্তৰণৰ অনিৰুদ্ধ চেতনা। সুৰুজটো আমাৰ জীৱনৰ বাসন্তী উদ্দীপনা, বাৰিষাৰ ৰিমঝিম বৰষুণ, আঘোণৰ সোণোৱালী শইচ, আইৰ মুখৰ হাঁহি।
পিতাইৰ অব্যক্ত আশা, হৃদয়ৰ মৌন ভাষা, নতুন দিনৰ আমাৰ জীৱন এখনা। আকাংক্ষাৰ চিৰন্তন নদীখনেদি নামি অহা অপূৰণ সপোনৰ সোণোৱালী সুৰুজটো আমাৰ শিৰাত হৃদয়ত মাথো গজি থাকে আজীৱন। কাব্যকুঞ্জ অনুষ্ঠানটিত ইমান পৰে কবি ৰঞ্জিত কাকতিৰ স্বৰচিত কবিতা পাঠ শুনিলে। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা ৮ বজাত। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি।